হয় সকলোৱে গম পাইছে যে এখন এৰোপ্লেন বা এয়াৰপ্লেন বহুতে বেলেগ বেলেগ বুলি কয় মানে এয়াৰপ্লেন কয় কিছুমানে এৰোপ্লেন বুলিও কয় তো সকলোৱে গম পাইছে যে মানে এখন এয়াৰপ্লেন অসমলৈ আহি পাইছে আৰু কিয় আহি পাইছে কেনেকৈ আহি পাইছে কিহৰ কাৰণে আহি পাইছে বা ক'ৰ পৰা আনিছে তো সকলোখিনি কথা কৈ আছো হে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মানে আজি মানে আপোনালোকে থাম্বনেল আৰু টাইটেল চাই গমে পাইছে মই অলপমান আগতেও ক'লো তো এইটো ভিডিঅ' পুৰা এয়াৰপ্লেনৰ ওপৰত হ'বলৈ গৈছে তো আপোনালোকে চাই থাকক শেষলৈকে গাইছ মানে সেই এয়াৰপ্লেনখনে হওক বা এৰোপ্লেনখনে হওক সেইখন পুৰা অসমলৈ কিনি আনিছে আৰু প্লেন কেনেকৈ মানে কিনিব পাৰি তো আপোনালোকক কৈ আছো মই চাওক যেতিয়া মানে প্লেন বেয়া হৈ যায় মই আপোনালোকৰ স্ক্ৰীনত দেখাই দিছো যেতিয়া মানে প্লেন বেয়া হৈ যায় তো এনেকুৱাকৈ আপোনালোকে দেখা পাইছে তো যেতিয়া মানে প্লেনবিলাক বেয়া হৈ যায় তো এনেকুৱাকৈ গুদাম বা প্লেন এনেকুৱাকৈ যেতিয়া মানে কি আৰু বেয়া বস্তু এটা মানে ধৰ বেয়া হোৱাৰ পিছত ৰখা জেগা এটা আছে নে যেনেকে মানে গাড়ীবিলাক ৰাখে বেয়া হোৱা গাড়ীবিলাক তো এনেকুৱাকৈ প্লেনবিলাক এনেকুৱাকৈ থৈ দিয়া হয় আৰু তাৰ পৰা মানুহৰ প্ৰয়োজন অনুসৰি মানে কিছুমান দাম দি কেনে কিনি লোৱা হয় মানে অমুকৰ ইমান তো অমুকৰ সিমান তো এনেকুৱাকৈ কিনি লোৱা হয় সকলোবিলাক মানে কি আৰু মানে যাৰ প্ৰয়োজন মানে তো সেনেকুৱাকৈ বহুত মানে দাম দি কেনে এনেকুৱাকৈ যাৰ যাৰ মানে কামত আহে তো এনেকুৱাকৈ কিনি লয় কাৰোবাৰ হয়তো ঘৰে বনাব লাগে কাৰোবাৰ হয়তো ৰিজৰ্ট বনাব লাগে আৰু কাৰোবাৰ কিছুমান সেনেকুৱা পাৰ্চনেলি যি কামত তো এনেকুৱা প্লেন এখন যদি এনেকৈ দিয়ে তো আপোনালোকে স্ক্ৰীনত দেখা পাই জানে প্লেনৰ ভিতৰত এখন ৰিজৰ্ট তো চাওক এনেকুৱাকৈ দিলে মানে এটা শ্ব' হয় সেনেকুৱাকৈ সেই তো গাইছ যোনখন মানে এয়াৰপ্লেন অসমলৈ আহিছে তো এইখন প্লেন পুৰা মুম্বাইৰ পৰা আহিছে মুম্বাইৰ পৰা অসমৰ শিৱসাগৰলৈ আহিছে যোন ৰিজৰ্ট বুলি আছে তো হেৰি মানে ৰিজৰ্টৰ অ'নাৰজনৰ নাম হৈছে হৰিপ্ৰসন্ন হাজৰিকা তো তেওঁ মানে আপোনালোকে দেখা পাইছে স্ক্ৰীনত তো তেওঁ মানে এইখন ৰিজৰ্ট মানে কি আৰু এৰোপ্লেনখন বা এয়াৰপ্লেনখন অসমলৈ কিনি আনিছে তো মুম্বাইৰ পৰা এয়াৰপ্লেনখন পুৰা অসমলৈ কিনি আনিছে কাৰণ তেওঁ মানে তাতে নতুনকৈ মানে সেই কৰিব মানে এখন ৰিজৰ্ট খুলিব আপোনালোকে স্ক্ৰীনত দেখা পাইছে হয়তো কেনেকুৱা ধৰণৰ ৰিজৰ্ট হ'ব গৈ আছে মানে আৰু অসমত ভাৰতবৰ্ষততো এনেকুৱা বহুত মানে কিবা আৰু আছে আৰু মানে এনেকুৱাকৈ প্লেনৰ ভিতৰত ৰিজৰ্ট বা ঘৰ তো অসমত মানে ফাৰ্ষ্ট হ'বলৈ গৈছে অসমত প্ৰথম হ'বলৈ গৈছে এইখন মানে জুমস্কা ৰিজৰ্টৰ তো মানে তো তালৈকে নি আছে তো এইখন অসমৰ ফাৰ্ষ্ট মানে ৰিজৰ্ট হ'ব যিহেতু প্লেনৰ ভিতৰত মানে প্লেনৰ ৰিজৰ্ট তো অসমত ফাৰ্ষ্ট হ'বলৈ গৈছে এখন জোনস্কাই ৰিজৰ্ট তো শিৱসাগৰ হয় আৰু হৰিপ্ৰসন্ন হাজৰিকা সেইখন ৰিজৰ্টৰ অ'নাৰ তো পাৰিলে কেতিয়াবা মানে নিশ্চয় যাম তালৈকে যাবলৈ চেষ্টা কৰিম পিছৰ পৰা মানে পাৰিলে আৰু গাইছ মই যে ক'লো মানে প্লেনখন বেয়া হোৱাৰ পিছত এনেকুৱাকৈ বিক্ৰী কৰা হয় বা তো এনেকুৱাকৈ লৈ অহা হয় মানে কি আৰু সেই কৰিবলৈ কাৰোবাৰ হয়তো ঘৰে বা কাৰোবাৰ ৰিজৰ্টে তো চাওক যদিহে মানে প্লেনত আপোনালোকেতো পইচা দি উঠিবই পাৰে মানে বহুতেতো উঠি পাইছে প্লেনত তো প্লেনত উঠিলে কি হ'ব মানে প্লেনত জাষ্ট আপুনি বহিব পাৰিব বা ইয়াৰ পৰা তালৈকে যাব পাৰিব তো মানে কোনো ধৰণৰ প্লেনত কণ্ট্ৰল ৰুমলৈ বা আগলৈ বা মানে সেই কৰিবলৈ পাৰ্মিশ্যন নাই মানে আগলৈ যাবলৈ মানে কণ্ট্ৰল ৰুমৰ মানে সেইখিনি লৈ যাবলৈ তো আপোনালোকে স্ক্ৰীনত দেখা পাইছে তো তালৈকে যাব পাৰ্মিশ্যন নাই কিন্তু যোনখন প্লেন মানে কিনি আনিছে বা এনেকুৱাকৈ কিছুমানে নিছে বা আনিছে তো এনেকুৱাকৈ সেই কৰিছে তো এইখন প্লেন মানে বেয়া হৈছে বুলি যে কৈছোঁ মানে মেইন কথাটো কি হ'ল প্লেন কেইবাবছৰমান কিবা সময়ৰ পিছত মানে নচলা হৈ যায় বা কিছুমান দুৰ্ঘটনাৰ ফলতে হওক তো এনেকুৱাকৈ থৈ দিয়ে তো চাওক তেতিয়া মানে প্লেনখনৰ মানে কি আৰু যোনখন মানে এতিয়া ক'লোঁ মই অলপমান আগতে শিৱসাগৰত এখন ৰিজৰ্ট কৰিব মানে প্লেনখনেৰে তো চাওক প্লেনখনত তেতিয়া মানে ৰিজৰ্টৰ মানে প্লেনৰ সেই কণ্ট্ৰল ৰুম সেইবিলাকলৈ আপোনালোকে যাব পাৰিব তো এনেকুৱাকৈ যাব বঢ়িয়া এটা ফিল দিয়া হ'ব মানে প্লেনখনৰ ভিতৰত এটা ৰিজৰ্ট টাইপ সেই হ'ব ন তো খাৱা লোৱা মানে সেই কৰিব তো আপোনালোকে যাব পাৰিব তালৈকে যিহেতু আপোনালোকে প্লেনত পইচা দিলে মানে উঠি কেনে সেই কৰিব নোৱাৰে মানে কণ্ট্ৰল ৰুমলৈ যাব নোৱাৰে তো এনেকুৱাকৈ যে শিৱসাগৰত সেই হ'ব তো তেতিয়া আপোনালোকে যাব পাৰিব বোলে আগলৈকে বা পিছলৈকে তো এনেকুৱাকৈ কণ্ট্ৰল ৰুমে সেই ঘূৰিব পাৰিব আৰু অলপমান মানে গাইছ যোনখন এইখন প্লেনখন আনিছিল তো এইখন আনোতে বহুত মানে বাধা বিঘিনি হৈছিল মানে বাটত বাধা বিঘিনি মানে বেলেগ সেই একো নহয় কিন্তু যেতিয়া মানে আনিছিল অলপমান ব্ৰিজত লাগিছিল ওপৰততো আপোনালোকৰ স্ক্ৰীনত দেখাই দিছোঁ মানে চকা মানে পামচাৰ মানে সেই টাইপ হৈ গৈছিল তো ৰিঙেদি চলাই দিছিল মানে গাড়ীখন তো সেনেকুৱাকৈ আনিছিল অসমলৈকে এইখন প্লেনটো আপোনালোকে চাওক স্ক্ৰীনত ভিডিঅ'টো আছে তো দেখিছা নহয় তো এনেকুৱাকৈ মানে ইমান মানে সেই কৰি হ'লেও তো অসমৰ কাৰণে কিবা এটা কৰিছে তো সেইটোৱে মানে সেই আৰু তো এনেকুৱাকৈ আনিছে আৰু এখেতৰ নিচিনাকৈ যিজন মানে এইজন জোনস্কা ৰিজৰ্টৰ মানে অ'নাৰ তেওঁলৈ মানে বহুত শুভকামনা যাচিছোঁ
তেওঁ মানে অসমৰ কাৰণে যিহেতু কিবা এটা কৰিছে, তো এনেকুৱাকৈ সকলোৱে মানে যিমানখিনি আমাৰ নৱপ্ৰজন্ম আছে বা উঠি অহা যুৱক আছে, তো সকলোৱে যাতে অসমৰ কাৰণে কিবা এটা কৰে। তো এনেকুৱা বহুত হাই বাজেটতো নহ'বই মানে কি আৰু সকলোৰে ক্ষেত্ৰততো পইচাৰ মানে সেই নহয় না। তো সেনেকৈ কিবা এটা সৰুকে মানে হ'লেও মানে অসমৰ কাৰণে তো সেনেকৈ কৰক। তো সেই আৰু যিমানখিনি কৰিব পাৰোঁ সেইখিনি আমাৰ কাৰণে ভাল আৰু অসমৰ কাৰণে ভাল আৰু আমাৰ গোটেই অসমবাসীৰ কাৰণে ভাল। তো গাইছ এইটোৱে আছিল এটা সৰু ভিডিঅ', মানে বহুত দিন ভিডিঅ' দিব পৰা নাছিল, অলপমান কিবা অসুবিধা হৈ আছিল। তো পাৰিলে এনেকৈ ভিডিঅ' দি থাকিম। তো আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু যিসকলে মানে নতুনকৈ এইটো চেনেলটো চাই আছে বা ভিডিঅ'টো চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, মানে 1K হ'বলৈ গৈ আছে। তো অলপমান ছাপোৰ্ট কৰিলে মোৰো ভাল লাগে ভিডিঅ' বনাই যাবলৈ আৰু আপোনালোকৰো সেই আৰু। তো আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ। তো গাইছ এইটো আছিল এটা সৰু ভিডিঅ', যদিহে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। তো আজিলৈকে বাই বাই, লগ পাম এটা অন্য ভিডিঅ'ত, জয় অসম।